অহা দেওবাৰে মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ শিৱ মন্দিৰসমূহত। তাৰ সমান্তৰালকৈ দেখা গৈছে কলিয়াবৰ শিলঘাটৰ যি ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী মন্দিৰতো শিৱৰাত্ৰি আয়োজনলৈ ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত মই যিহেতু শিলঘাটৰ ঐতিহ্যমণ্ডিত ত্ৰিশূলধাৰী শিৱ মন্দিৰত আছোঁ, আমি দেখুৱাইছোঁ এই মন্দিৰভাগ এনেদৰে সজাই পৰাই তোলা হৈছে মহাশিৱৰাত্ৰি উপলক্ষে। দুদিনীয়াকৈ যিহেতু শিৱৰাত্ৰি অনুষ্ঠিত হ'ব দেওবাৰ সোমবাৰ, এই দুদিনীয়া কাৰ্যসূচীৰ বাবে এই শিৱৰাত্ৰিৰ উপলক্ষে এনেদৰে মন্দিৰভাগ সজাই পৰাই তোলা হৈছে। মন্দিৰ পৰিচালনা সমিতিয়ে বিভিন্ন যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে আৰু প্ৰায় তুংগত তুলিছে এই মন্দিৰৰ শিৱৰাত্ৰি আয়োজনৰ বাবে। ইয়াত যিহেতু মন্দিৰৰ পৰিচালনা সমিতিৰ কেইবাজনো লোক আছে, আমি তেওঁলোকৰ কাষলৈ যাম। আচলতে শিৱৰাত্ৰি আয়োজনক লৈ কেনেকুৱা প্ৰস্তুতি আপোনালোকে চলাইছে? হয়, আমাৰ যিখিনি মন্দিৰৰ যিখিনি যাৱতীয় কাম, মন্দিৰৰ ৰঙৰ পৰা আদি কৰি যিখিনি খৰি বা পেণ্ডেল, এইখিনি গোটেইখিনি আমি আয়োজন কৰিছোঁ। আমি শিৱৰাত্ৰিভাগ আমি 3দিনীয়া কাৰ্যসূচীৰে পালন কৰিম বুলি আশা কৰিছোঁ সমিতিয়ে। তাতে আমাৰ মহাশিৱৰাত্ৰিভাগ দুদিনীয়াকৈ হ'ব আৰু লগতে আমাৰ 18 তাৰিখে বিবাহ। যোৱা বছৰ আমি এটা নতুন পদক্ষেপ লৈছিলোঁ সমূহীয়া বিবাহৰ। সেই সমূহীয়া বিবাহভাগ আমি 18 তাৰিখে ডেট পৰিছে, গতিকে সেই তাৰিখতে আমি বিবাহভাগ পাতিম বুলি আশাবাদী। আৰু ৰাইজলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ যে কোনোবা ব্যক্তি যদি মন্দিৰত বিবাহ কৰাম বুলি ভাবি থৈছে তেওঁলোকে আমাৰ সমিতিৰ লগত যোগাযোগ কৰিব বুলি। আৰু লগতে আমাৰ মহাশিৱৰাত্ৰি ভাগলৈ যি ভক্তপ্ৰাণ ৰাইজ আছে, ৰাইজক আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি অনুৰোধ জনাইছোঁ যে আমাৰ শিৱৰাত্ৰি ভাগলৈ আমন্ত্ৰণ জনাইছোঁ, তেওঁলোক উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ। এই মন্দিৰৰ কি বৈশিষ্ট্য যে ইয়ালৈ ভক্ত দৰ্শনাৰ্থীৰ ভিৰ হয়, কিয় আহে ইয়ালৈ? হয়, ত্ৰিশূলধাৰী মন্দিৰটি আচলতে কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টৰ ব্ৰহ্মপুত্ৰৰ কাষতে অৱস্থিত এটা শিলাৰ আছে, গতিকে তাতে অৱস্থিত ত্ৰিশূলধাৰী মন্দিৰটো। এইটো আমি জনাত এটা বুৰঞ্জীমূলক আখ্যান আছে আৰু এই মন্দিৰটি আচলতে জাগ্ৰত। ৰাইজে ভক্তপ্ৰাণ ৰাইজে যি আশা কৰি পেলাই এই মন্দিৰ ভাগলৈ আগবঢ়ায় বা চাকি বন্তি জ্বলাইহি, তেওঁলোকৰ আশা পূৰণ হোৱা বুলি আমি সমিতিক আমাক পিছত যোগাযোগ কৰে। গতিকে সেইকাৰণে আমি সঁচাই ৰাইজৰ পৰা আমি যিখিনি পাইছোঁ সেই আমিও আশাবাদী, আমিও আচলতে বিশ্বাস কৰোঁ। গতিকে মন্দিৰটি নিশ্চয় ৰাইজৰ বিশ্বাস আছে, যে লোকবিশ্বাস আছে। ৰাইজে বিশ্বাস কৰে যে এই মন্দিৰত সেৱা পূজা অৰ্চনা কৰিলে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু এই মন্দিৰৰ যি ৰূপ আৰু সৌন্দৰ্য, যি অৱস্থান, সেয়া কিন্তু সদায় আকৰ্ষিত কৰি আহিছে ভক্ত দৰ্শনাৰ্থী। কিয়নো ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক পৰিৱেশৰ মাজতে এই যি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ কাষতে এই প্ৰকাণ্ড এটা শিলৰ তলত এটা গুহাত এই শিৱ মন্দিৰ অৱস্থিত। আৰু এই ৰূপ আৰু অৱস্থানে সদায় আকৰ্ষিত কৰি আহিছে ভক্ত দৰ্শনাৰ্থীক। আৰু এই শিৱ মন্দিৰতে ত্ৰিশূলধাৰী শিৱ মন্দিৰতে শিৱৰাত্ৰি আয়োজনক লৈ ব্যাপক প্ৰস্তুতি চলিছে। দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালকৈ ইয়াত সমূহীয়া বিবাহৰো আয়োজন কৰিছে। আৰু এনেদৰেই মহাশিৱৰাত্ৰি উপলক্ষে কলিয়াবৰ শিলঘাটৰ এই ত্ৰিশূলধাৰী মন্দিৰত শিৱৰাত্ৰি আয়োজনলৈ ব্যাপক প্ৰস্তুতি চলিছে। আৰু ৰাইজক আদৰিবলৈ, ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ এনেদৰে সাজু হৈছে ত্ৰিশূলধাৰী মন্দিৰ পৰিচালনা সমিতি। দুদিনীয়া কাৰ্যসূচীৰ লগতে ইয়াত সমূহীয়া বিবাহৰ আয়োজন কৰিছে। আৰু মহাশিৱৰাত্ৰিক লৈ এনেদৰেই এই ত্ৰিশূলধাৰী মন্দিৰ পৰিচালনা সমিতি সাজু হৈছে ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ সজাই পৰাই তুলিছে ত্ৰিশূলধাৰী মন্দিৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।